অসম পুলিচ ABUB APRO আজিৰ ৰেজাল্ট ডেটৰ বিষয়ে আজি কথা পাতিম। এক্সপায়াৰ্ড ৰেজাল্ট ডেট মানে কেতিয়া ৰেজাল্টটো আহিব সেই বিষয়ে আজি কথা পাতিম, আৰু লগতে মিলিটাৰী এফেক্টেড এৰিয়াৰ AB আৰু UBৰ এক্সপেক্টেড কাট অফ আৰু NCC কেন্দ্ৰীয়সকলৰ এক্সপেক্টেড এটা কাট অফ আজি এভাৰেজ মই লৈ আহিছোঁ। যদি তোমালোকে আজি আমাৰ চেনেলটো আজি ফাৰ্ষ্টত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। ফাৰ্ষ্টত কথাটো হ'ল যে আমাৰ অসম পুলিচৰ ৰেজাল্টটো বহুত পলম কৰি আছে। আমি কিমান দিন আৰু ৰৈ থাকিম, অতি সোনকালে দিব লাগে। আমি ৰৈ আছোঁ আৰু তোমালোকেও নিশ্চয় হয়তো ৰৈ আছা অসম পুলিচৰ ৰেজাল্টৰ বিষয়ে। অসম পুলিচৰ ৰেজাল্ট মোৰ এটা এক্সপেক্টেড ডেট হিচাপত যদি দিব পাৰে মোৰ হিচাপত মানে আমাৰ আগষ্টৰ ছেকেণ্ড উইক বা থাৰ্ড উইকৰ ভিতৰত আহিব লাগে, আৰু যদি নিদিয়ে তেনেহ'লে আমাৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত 100% এটা দিয়াৰ এটা চান্স আছে। আমাৰ অসম পুলিচ ABUB APRO গ্ৰেড 4 আদি সকলোবোৰ ৰেজাল্ট একেলগে দিব যেন লাগিছে। আৰু তোমালোকৰ এক্সপেক্টেড ডেট এটা বা ৰেজাল্ট কেতিয়া দিব বুলি তোমালোকে এটা ডেট যদি ভাবিছা তেনেহ'লে সেই ডেটটো তুমি ভিডিঅ'ৰ কমেণ্টত কৈ দিব পাৰা, তেনেহ'লে ময়ো এটা গম পাম যে তোমালোকৰ নিচিনা যে এক্সপেক্টেড এটা কেতিয়া আহিব ৰেজাল্ট সেই বিষয়ে এটা গম পোৱা যাব। আৰু এতিয়া হ'ল যে আমাৰ মিলিটাৰী এফেক্টেড এৰিয়াৰ কাট অফ। মিলিটাৰী এফেক্টেড এৰিয়াৰ AB কাট অফ ক'বলৈ গ'লে 110, 112, 115 সিমানেই মান গৈছেই ABত গৈছে। আৰু ABত আমি ক'বলৈ গ'লে মিনিমাম যদি তোমাৰ 4+ হৈ আছে তেনেহ'লে তুমি এজন ছেফ জোনত আছা। মিলিটাৰী এফেক্টেড এৰিয়াৰ মানে ইমান কাট অফ নাবাঢ়িব। ABত তোমাৰ 4 বা 5+ থাকিলে তোমাৰ 100% নাম আহি যাব, আৰু কিছুমানত মিলিটাৰী এফেক্টেড এৰিয়াত 3+ থাকিলেও আহিব। সিমানে কাট অফ মানে 3, 4, 5 সিমানৰ ভিতৰতে কাট অফ থাকিব। তুমি টেনশ্যন কৰিব নালাগে, মিলিটাৰী এফেক্টেড এৰিয়াৰ যদি আছা তেনেহ'লে 100% তোমাৰ নাম আহি যাব। আৰু মিলিটাৰী এফেক্টেড এৰিয়াৰ UBৰ কথা কৈ আছোঁ, মিনিমাম কাট অফ গৈছে 60, 62, 61, 58 তেনেকুৱাই কাট অফ গৈছে মিলিটাৰী এফেক্টেড এৰিয়াৰ। আৰু মিলিটাৰী এফেক্টেড এৰিয়াৰ UB কাট অফৰ কথা ক'বলৈ গ'লে মিনিমাম যদি তোমাৰ 5 বা 6+ হৈ আছে তেনেহ'লে 100% তোমাৰ মিলিটাৰী এফেক্টেড এৰিয়াত তোমাৰ নাম আহি যাব। কাৰণ 6+ থাকিলে তুমি নিজকে ছেফ জোনত ধৰি ল'ব পাৰা। 6+ থাকিলে তোমাৰ মিলিটাৰী এফেক্টেড এৰিয়া 100% নাম অহাৰ চান্স আছে। আৰু এতিয়া কথাটো হ'ল যে আমাৰ মানে NCC কেণ্ডিডেট যিসকল NCC কেণ্ডিডেট আছে সেইসকলৰ কাট অফ বহুত কম যাব। তুমি ফাইনেল মেৰিটত চাই ল'বা। NCC কেণ্ডিডেটসকলৰ কাট অফ মিনিমাম ক'বলৈ গ'লে আমাৰ যদি তোমাৰ এক্সট্ৰা মাৰ্ক যদি তোমাৰ মিনিমাম মানে ABত ক'বলৈ গ'লে 3 মান থাকিলে তোমাৰ NCC কেণ্ডিডেটসকলৰ ফুল চান্স আছে। 3 মান থাকিলে আহি যোৱাৰ ফুল চান্স আছে। আৰু যদি তোমাৰ UBত 5 মান থাকে তেনেহ'লে ফুল চান্স আছে UBত অহাৰ। তোমাৰ আমাৰ NCC কেণ্ডিডেটসকলৰ ফুল চান্স আছে, বহুত কাট অফ কম যাব। তোমালোকে এইবাৰ চাকৰি পাই যাবা NCC কেণ্ডিডেটসকলৰ। আৰু মই এতিয়া তোমালোকক কৈছোঁ যদি আমাৰ এই চেনেলত নতুন আহি যায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু মোৰ ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টত দেখাৰ বাবে তোমালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ।